নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ। ITBPৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে কেইবাটাও ভেকেন্সি। যদিহে ইচ্ছুক কোনোবা কেণ্ডিডেটে এই ITBPৰ ভেকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বা এপ্লাই আপোনালোকে কেনেধৰণে ইয়াক কৰিব, আপোনালোকৰ আবেদনৰ মাচুল কিমান হ'ব জানিবলৈ হ'লে ভিডিঅ'টি স্কিপ নকৰিব। ষ্টাৰ্টিঙৰ পৰা শেষলৈকে এবাৰ ভালদৰে চাই ল'ব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে। চ' বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ITBP Telecom Recruitment 2024. The Indo-Tibetan Border Police Force has released the latest notification for the recruitment of 526 posts of Sub-Inspector, Head Constable and Constable vacancies. So eligible candidates can apply for the ITBP Telecom Recruitment 2024 to 2025 from the official website www.itbppolice.nic.in. ITBPৰ ফালৰ পৰা মুকলি কৰিছে সাব ইন্সপেক্টৰ, হেড কনষ্টেবল আৰু কনষ্টেবলৰ কেইটামান ভেকেন্সি। তাত টোটেল 526টা ভেকেন্সি আছে। ইলিজিবল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ITBPৰ যিটো অফিচিয়েল ৱেবছাইট www.itbp.police.nic.in। বন্ধু বান্ধৱীসকল, ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ। ইয়াৰ প্ৰচিজাৰ হৈছে অনলাইন। লাষ্ট ডেট হৈছে 14/12/2024 তাৰিখ, ডিচেম্বৰ মাহৰ 14 তাৰিখ। চেলাৰী হ'ব আপোনালোকৰ 21,700 টকাৰ পৰা 69,100 টকালৈকে। পোষ্টৰ নাম SI, হেড কনষ্টেবল আৰু কনষ্টেবল। জব লোকেশ্যন অল ইণ্ডিয়া। অফিচিয়েল ৱেবছাইট www.itbppolice.nic.in। নটিফিকেশ্যন ৰিলিজ ডেট হৈছিলে 22/10/2024 তাৰিখ আৰু ষ্টাৰ্টিং ডেট যোৱাকালিৰ পৰা হৈছে 15/11/2024 তাৰিখৰ পৰা। এপ্লিকেশ্যন লাষ্ট ডেট 14/12/2024 তাৰিখ, ডিচেম্বৰ মাহৰ 14 তাৰিখে লাষ্ট ডেট। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ সাব ইন্সপেক্টৰ এজ লিমিট হৈছে 20ৰ পৰা 25 বছৰ বয়সলৈকে, হেড কনষ্টেবল 18ৰ পৰা 25 বছৰ বয়সলৈকে, কনষ্টেবল 18ৰ পৰা 23 বছৰ বয়সলৈকে। SC STৰ কাৰণে 5 বছৰ ৰিলেক্সন দিছে লগতে আৰু OBCৰ কাৰণে দিছে ৰিলেক্সন 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন কনষ্টেবলৰ ক্ষেত্ৰত আপোনালোকে 10th পাছ কৰিলেই এই পদবিলাক এপ্লাই কৰিব পাৰিব। SI কাৰণে বেচেলৰ ডিগ্ৰী ইন ছায়েন্স লাগিব, ইন কম্পিউটাৰ ছায়েন্স, বেচেলৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন। হেড কনষ্টেবল 12 পাছ কৰা হ'ব লাগিব, 45% মাৰ্কছ ইন ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স। এতিয়া জানো আহক কোনটো বিভাগত কিমানটা পোষ্ট খালী আছে। টোটেল পোষ্ট যিহেতু আগতে জনাইছোঁ 526টা পোষ্ট আছে। সাব ইন্সপেক্টৰ মেল আছে টেলিকম, URত আছে 31টা, SCত আছে 12টা, STত আছে 6টা, OBCত আছে 21টা, EWSত আছে 8টা। সাব ইন্সপেক্টৰ ফিমেল 6টা URত, SCত 2টা, STত 1টা, OBCত 4টা, EWSত 1টা। হেড কনষ্টেবল মেল আছে 123টা, SCত আছে 50টা, STত আছে 26টা, OBCত আছে 90টা, EWSত আছে 36টা। হেড কনষ্টেবল ফিমেল আছে 22টা URত, SCত আছে 9টা, STত 5টা, OBCত 16টা, EWSত আছে 6টা। কনষ্টেবল মেল আছে 19টা URত, SCত 7টা, STত 2টা, OBCত 11টা, EWSত 5টা। কনষ্টেবল ফিমেল আছে URত 3টা, SCত 1টা, STত নাই, OBCত 2টা, EWSত 1টা। এপ্লিকেশ্যন ফিজ জানো আহক। এপ্লিকেশ্যন ফিজ SI পোষ্টৰ কাৰণে জেনেৰেল UWS OBCয়ে দিব লাগিব 200 টকাকৈ আৰু আদাৰ পোষ্টে দিব লাগিব 100 টকাকৈ। SC STত নীল, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু পে'মেণ্ট মোড আপোনালোকৰ অনলাইন হ'ব। চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ পোনপ্ৰথমে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ৰিটেন এক্সামিনেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট আৰু ফাইনেল মেৰিট লিষ্ট হ'ব। বন্ধু বান্ধৱীসকল, এতিয়া মেইন প্ৰশ্নটো হ'ল আপোনালোকে এই ভেকেন্সিসমূহ কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে। লিংকটোত গৈ আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা নতুন পেজ খোল খাব। পেজটো খোল খোৱাৰ পাছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰ ডকুমেণ্টছ আপলোড কৰিব আৰু নিজৰ চহীটো আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ তাত আপলোড কৰিব। আপলোড কৰাৰ পাছত আপোনালোকৰ কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ আপোনালোকে দি ছাবমিট বাটনত গৈ ছাবমিট কৰি দিব।
বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আগলৈ পাই থাকে চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম